নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো আপোনালোকে ৰিজাল্ট কেনেকৈ চেক কৰিব হেতু আপোনালোকক দেখাম, লগতে 2023 ৰ এক্সাম্পল হিচাপে চাই লওক। তো কেনেকৈ আপোনালোকে স্কুল অফ নাৰ্ছিং বা আপোনালোকক সিট এলট কৰিব বা কোনখন কলেজত আপোনালোকে পাব, কেনেকৈ নটিছত আহিব বা আপোনালোকৰ নাম, ৰোল নাম্বাৰ, আপোনালোকৰ কাষ্ট ওয়াইজ কেনেকৈ সিটসমূহ আপোনালোকক এলটেড কৰিব সেইখিনি আপোনালোকক দেখাম। কেৱল মাত্ৰ এইটো 2023 ৰ এক্সাম্পল হিচাপে আমি লৈ আইছো, 2024 বৰ্ষৰ অহা নাই, যেতিয়া আহিব আপোনালোকক দেখাম বাৰু। এই প্ৰসেসটো আপোনালোকৰ যোনদিনাখন কাউন্সেলিং হ'ব তাৰ পিছতে নটিচ ওলাব, যেহেতু তাতহে আপোনালোকে গম পোৱা যাব যে গভৰ্ণমেণ্ট জিএনএম ট্ৰেইনিং স্কুল ইন আসামৰ কোনটো স্কুল অফ নাৰ্ছিং বা ইনষ্টিটিউটত পাইছে সকলোবোৰ তেতিয়াহে গম পাব। প্ৰথমে আমি কেনেকৈ আহিব সেই লিষ্টখন দেখাই লম। তো লিষ্টখন এনেধৰণে প্ৰকাশ পাব আপোনালোকৰ গভৰ্ণমেণ্ট জিএনএম ট্ৰেইনিং স্কুল ইন আসাম। এইখন যেহেতু কেৱল মাত্ৰ 2023 ৰ হয়, জাষ্ট আমি আপোনালোকৰ কেনেকৈ আপোনালোকে নিজৰ নামৰ লগতে কোনখন ইনষ্টিটিউট আপোনালোকে লাভ কৰিব সেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকৰো কাউন্সেলিঙৰ দিনা আপোনালোকে এডমিশ্যন কৰিব লাগিব। তাৰ পিছতে আপোনালোকে মই এডমিশ্যন প্ৰসেসটো আপোনালোক দেখুৱাই দিছিলোঁ, লগতে কৈও দিছিলোঁ যে এডমিশ্যন আপোনালোকে কাউন্সেলিঙৰ দিনাখন ডকুমেণ্ট ছাবমিট নকৰিলেও আপোনালোকে অৰিজিনেল কাগজকেইখন দেখুৱাই যোনখন কলেজত আপোনালোকে এই ধৰণে দি দিব যে প্ৰথম গৰাকী কেণ্ডিডেটকে চাওক, ৰোল নাম্বাৰটো চাই ল'ব। সংগীতা পাঠক উদাহৰণ হিচাপে লৈছোঁ, জেনেৰেল কাষ্টৰ বা আনৰিজাৰ্ভ কেটেগৰীৰ হয়। তো ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেল বৰপেটাৰ পাইছে, তেওঁ আনৰিজাৰ্ভ কেটেগৰীত জেনেৰেল কাষ্টৰ হয়। তো এই ধৰণে আপোনালোকে ইনষ্টিটিউটৰ নাম এনেকৈ আপোনালোকৰ এলট কৰিব, আৰু সেইখন ইনষ্টিটিউটত গৈ আপোনালোকে প্ৰিন্সিপালক জেৰক্স কপিৰ লগতে অৰিজিনেল ডকুমেণ্টসমূহ দেখুৱাই এডমিশ্যনটো কনফাৰ্ম কৰিব লাগিব। তো কেৱল মাত্ৰ উদাহৰণ হিচাপেহে লৈছোঁ এইখন। তো এয়া চাব, 2 নম্বৰ গৰিমা বৰুৱা জেনেৰেল কাষ্টৰ হয়, মংগলদৈ দৰঙত পাইছে তেওঁ। আৰু 3 নম্বৰতে নিতাশ্ৰী কাকতি জেনেৰেলৰ GMCH গুৱাহাটীত পাইছে, আৰু জ্যোতিষ্মা ডেকা STP GMCHত পাইছে। তো আপোনালোকৰ যেতিয়াই ৰিজাল্ট জাৰি কৰিব তাৰপিছত কাউন্সেলিং নটিচ দিব, তাৰপিছতে আপোনালোকক মই সকলোবোৰ তথ্য দি থাকিম। তো সকলোৰে বাৰু মনত আশংকা এটা আহিছে যে ৰিজাল্টনো কেতিয়া দিব, বহুতৰে কুৱেশ্যন, যিহেতু সময়ো গৈ আছে আৰু কিছুমানেতো জিএনএম কৰিম বুলি বেলেগত এডমিশ্যনো লোৱা নাই। সেই গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বৰ্ডকো আহ্বান জনাইছোঁ যে ৰিজাল্টটো সোনকালে দি দিব লাগে, যাতে সকলোৱে ইমান দিনৰ পৰা ৱেইট কৰি আছে যে ৰিজাল্টটোৰ বাবে, কেৱল মাত্ৰ ৰিজাল্টটোৰ বাবে, যে তেওঁলোকে এগৰাকী নাৰ্ছৰ সপোন দেখিছে। তো সকলোৰে সপোন পূৰণ হওক, যোনসকলে কষ্ট কৰিছে তেওঁলোকৰ, আৰু যোনসকলে এক্সাম অলপ বেয়া হৈছে বুলি ভাবিছে তেন্তে তেওঁলোকে প্ৰাইভেটত ল'বলৈ চেষ্টা কৰিব। কালি মই লিষ্ট দি দিছোঁ, যদি ইচ্ছা আছে গভৰ্ণমেণ্টত নাপালে প্ৰাইভেটতো পঢ়িব পাৰিব। তো এয়াই আহ্বান জনাওঁ আমি SSUSS ইউনিভাৰ্চিটিক। তো তেওঁলোকে সোনকালে ৰিজাল্টটো ৰিলিজ কৰিলে সকলোৰে কাৰণে ভাল হয়। তো নতুন ভিডিঅ'ত লগ পাম আকৌ, ধন্যবাদ।